আজি ২৬ সংখ্যক কাৰ্গিল বিজয় দিৱস। বীৰ শ্বহীদলৈ শ্ৰদ্ধা জনাই বিজেপিৰ জোৰ সমদল। ৰাজ্যৰ ভিন্ন প্ৰান্তত বিজেপি কৰ্মীয়ে উলিয়ালে জোৰ সমদল। ডিব্ৰুগড়, বোকাখাত, নলবাৰী, বিহপুৰীয়া, বিলাসীপাৰা, মানকাছাৰ, মায়ং, শিলচৰকে ধৰি ৰাজ্যৰ কেইবাটাও প্ৰান্তত জোৰ সমদলেৰে বীৰ শ্বহীদলৈ শ্ৰদ্ধা বিজেপিৰ। ডিব্ৰুগড়ত মন্ত্ৰী বিমল বৰা আৰু শিলচৰত জয়ন্ত মল্ল বৰুৱাই ভাগ লয় এই জোৰ সমদলত। আজি সমগ্ৰ দেশে কাৰ্গিল বিজয় দিৱস আমি পালন কৰিছোঁ আৰু ভাৰতীয় জনতা পাৰ্টি ডিব্ৰুগড় জিলা সমিতিয়েও আমাৰ যি ঐতিহাসিক কাৰ্গিলত আমাৰ ভাৰতীয় সেনাবাহিনীয়ে শত্ৰু ৰাষ্ট্ৰক পৰাস্ত কৰি আমাৰ দেশৰ অখণ্ডতা, সাৰ্বভৌমত্ব আৰু আমাৰ দেশে যে এনেধৰণৰ ভীৰু কাপুৰুষালীৰ দৰে কাৰ্যসূচী কেতিয়াও সহ্য নকৰে তাৰ প্ৰমাণ আমাৰ বীৰ জোৱানসকলে প্ৰদৰ্শন কৰিছিলে। আৰু সেই কাৰ্গিলৰ সেই যিসকল জোৱানে তেওঁলোকৰ বীৰত্ব সাহসেৰে আমাৰ সমগ্ৰ দেশৰ জনতাক যি নিৰ্ভয় প্ৰদান কৰিছিলে তেওঁলোকৰ প্ৰতি শ্ৰদ্ধা জনাই, অমৰ শ্বহীদসকলৰ প্ৰতি শ্ৰদ্ধা জনাই সমগ্ৰ দেশৰ লগতে আজি ডিব্ৰুগড় জিলা বিজেপিয়েও আমি এই কাৰ্গিল বিজয় দিৱস আমি উদযাপন কৰিছোঁ। সমগ্ৰ অসমতে এই কাৰ্যসূচী চলিছে, প্ৰত্যেক জিলা সদৰতে এই কাৰ্যসূচী আমি গ্ৰহণ কৰিছোঁ যাতে আমাৰ দেশৰ সেনাবাহিনীয়ে কেতিয়াও অনুভৱ নকৰে জনসাধাৰণ তেওঁলোকৰ লগত নাই। প্ৰতি মুহূৰ্তত দেশৰ জনসাধাৰণ তেখেতসকলৰ লগত সাহসেৰে আমি থিয় হৈ আছোঁ। সেয়া লাগিলে কাৰ্গিলেই হওক অথবা কিছুদিনৰ আগত হোৱা পেহেলগামৰ সেই কাণ্ডৰ পিছত তেখেতসকলে যি বীৰত্বৰে আমাৰ দেশবাসীক অভয় প্ৰদান কৰিছিলে সেই অভয়ৰ প্ৰতি সন্মান জনাই আমি এই বিজয় উৎসৱ আজি পালন কৰিছোঁ।